নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰে আমাৰ ইউটিউব চেনেল অংকুৰ অংকুৰণলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আলোচনা কৰিম স্বয়ম আঁচনিৰ বিষয়ে যিহেতু আমি স্বয়ম আঁচনিৰ আজি ইন্টাৰভিউত এটেন্ড হৈছিলো সেয়েহে মই ভাবিলো আপোনালোকক কি প্ৰশ্ন আমাক সুধিছিল সেই সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই আপোনালোকক জনাম ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে আপুনি কথাখিনি বুজি পাব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰো যে যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটোত ক্লিক কৰি দিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল আমি অকনো পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আজি যিহেতু স্বয়ম আঁচনিৰ ইন্টাৰভিউত আমি এটেন্ড হ'বলৈ গৈছিলো আপোনালোকক লাইভ প্ৰুফ হিচাপে এটা ভিডিঅ' ক্লিপ মই এই ভিডিঅ'টোৰ মাজত সুমুৱাই দিছো যিহেতু আমি ইয়াত উপস্থিত হৈছিলো বিভিন্ন ধৰণৰ গুড আছিলে আৰু আমাৰ নম্বৰ পৰিছিল 10 নম্বৰ ইয়াত আজি ইন্টাৰভিউ লোৱা হৈছিল 20টা গুটৰ আৰু আমাৰ নম্বৰ পৰিছিল 10 নম্বৰ আমি 10 নম্বৰত গৈ পেলাই আমি ভিতৰত সুমুৱাৰ পিছত আমাক কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিলে বা প্ৰশ্ন সুধিলে আপোনালোকক মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম বন্ধু বান্ধৱীসকল যদি আপোনালোক এতিয়াও ইন্টাৰভিউত এটেন্ড হোৱা নাই তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে হেল্পফুল হ'ব অকনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি বুজি পাব বন্ধু বান্ধৱীসকল প্ৰথমতে আমাৰ গুটটো আছিল 10 জনীয়া গুট সেই গুটৰ সকলো সদস্যখিনিক আমাক মাতি নিছিল মাতি নিয়াৰ পিছত আমি ভিতৰত এজন এজনকৈ সুমাই গৈছো আৰু সুমাই যোৱাৰ পাছত আমাক বহাৰ পিছত সকলোৰে পৰিচয় সুধিলে সুধাৰ পিছত আমাৰ নাম ঠিকনাখিনি কলো কোৱাৰ পিছত আপুনি পইচাটো পাই পেলাই তেওঁলোকে গভৰ্ণমেন্টৰ মানুহে আমাক সুধিছিল যে আপোনালোকে পইচাটো পাই পেলাই আপোনালোকে কি কৰিব বা কি কাম কৰিব কি ব্যৱসায় কৰিব হে তেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিল কিন্তু আমি এক কথাত কৈছিলো যে সকলোৰে একমত হ'ব লাগিব আমাৰ গুটৰ সকলো সদস্যখিনিয়ে কৈছিল যে আমি ছাগলী ফাৰ্ম খুলিম বুলি কোৱাত তেওঁলোকে বহুত ভাল পাইছিল কাৰণ ছাগলীৰ কোনো বেমাৰ আজাৰ নহয় যেনে ধৰক আপোনালোকৰ বয়লাৰ ফাৰ্ম কৰিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সন্মুখীন হয় গাহৰি ফাৰ্ম খুলিলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সন্মুখীন হ'ব লগা হয় কিন্তু ছাগলী ফাৰ্ম খুলিম বুলি কোৱাত তেওঁলোকে কৈছে যে বহুত ভাল কথা ছাগলীৰ কোনো বেমাৰ আজাৰ সোনকালে বা সহজে সন্মুখীন হ'ব লগা নহয় সেইবাবে তেওঁলোকে আমাক সেই তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি তেনেকে উত্তৰ দিয়াৰ বাবে আমাক সিলেকশন কৰিবলৈ সক্ষম হ'ল কিন্তু তাৰ মাজতো এটা কথা যে আমাৰ 10 জন সদস্যৰ ভিতৰত গ্ৰুপটোৰ তাৰে 3 জন সিলেকশন নহল কাৰণ সিলেকশন নোহোৱা এটা কথা আছে তেওঁলোকে এপ্লাই কৰোঁতে যিখন মেট্ৰিকৰ সাৰ্টিফিকেট তেওঁলোকে সেবাৰ সাৰ্টিফিকেটখন দিয়া নাছিলে এপ্লাই কৰোঁতে তেওঁলোকে দিছিলে স্কুল সাৰ্টিফিকেটখন সেইবাবে তেওঁলোকৰ টলিপা আহিলে মেট্ৰিক ফেল বুলি মানে তেওঁলোকে মেট্ৰিক পাস কৰা নাই বুলি আহিলে যদি আপোনালোকৰ তেনেকুৱা হৈছে তেন্তে আকৌ আপুনি স্বয়ম আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই এডিট কৰিব পাৰে কিন্তু এডিট হ'বও পাৰে নহ'বও পাৰে সেইটো এতিয়ালৈকে মই কনফাৰ্ম নহয় যদি আপোনালোকৰ তেনেকুৱা হৈছে মোক জনাব মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আমাৰ 10 জন সদস্যৰ ভিতৰত তাৰে 7 জন সিলেকশন হ'ল এতিয়া সেই 7 জন সদস্যই 50,000 কৈ টকা পাবলৈ সক্ষম হ'ল সক্ষম মানে এতিয়ালৈকে পইচাটো পোৱা নাই বা আপোনালোকে ইন্টাৰভিউটোত এটেন্ড হোৱাৰ পাছত সেই ইন্টাৰভিউটোৰ পাস কৰাৰ পাছতহে আপুনি সেই পইচা পাব যদি আপোনালোকক কেনসেল কৰি দিয়ে তেওঁলোকে তেতিয়া হলে আপোনালোকে সেই পইচাটো নাপায় বন্ধু বান্ধৱীসকল যদি আপুনি ইন্টাৰভিউত এটেন্ড হৈছে বা আপোনালোকৰ ইন্টাৰভিউ ডেট আছে তেতিয়া হলে মোক কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটোত ক্লিক কৰি দিব তেতিয়াহে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নতুন আপডেট আপুনি পোনপ্ৰথমে লাভ কৰিব ধন্যবাদ